মিয়াসকলৰ লগত বিবাহ পাশত আবদ্ধ হৈ আমাৰ যি কৃষ্টি সংস্কৃতি শেষ নকৰে কাৰণ আমি এই অসমৰে হওঁ আমি এই অসমতে জীয়াব লাগিব আৰু ইয়াতে মৰিব লাগিব তেওঁলোকক সুমুৱাৰ লগে লগে কাৰণ আমাৰ ভুল আমাৰ থলুৱা এজনে কৰিছে থলুৱা মুছলমান এজনে মিয়া মাইকী মানুহ বিয়া পাতি তেওঁৰ জীয়েকক মিয়ালে বিয়া দি তেওঁলোকে গোটেই পৰিৱেশ নহয় আজি আমাৰ গোটেই সোণাৰী নগৰখনক বিপদৰ সন্মুখীন কৰাইছে যিটো কাৰণে মই আজি এই মঞ্চত উপস্থিত হৈ সকলোকে আহ্বান জনাইছো যাতে দ্বিতীয়তে আমাৰ কোনো গৰিয়া মৰিয়া দেশী জলহা খিলঞ্জীয়াসকলে কেতিয়াও মিয়াসকলৰ লগত বিবাহ পাশত আবদ্ধ নহয় আৰু তেওঁলোকক ইয়াত থিতাপি ল'বলৈ যাতে প্ৰশ্ৰয় নিদিয়ে আচলতে যিসকল 1971 চনৰ পিছত অহা সন্দেহযুক্ত নাগৰিক আৰু দ্বিতীয়তে আমাৰ খিলঞ্জীয়া মুছলমানসকলে বিবাহ পাশৰ জৰিয়তে হয় তেওঁলোকে দ্বিতীয় বিবাহ পাশত আবদ্ধ হৈ পূজাই বা নগাঁৱৰ যিসকল মিয়াক ইয়াত প্ৰশ্ৰয় দিছে আৰু যিসকলৰ কাৰণে এখন বাৰীত যেনেকৈ এটা ছাগলী সোমালে সকলো ধৰণৰ বিনষ্ট কৰি পেলায় তেনেকৈ মই মোৰ অভিজ্ঞতা আৰু মোৰ যি মই ছাৰ্ভাইভ কৰিছোঁ তাৰ ফালৰ পৰা কৈছোঁ কাৰণ মোলৈও প্ৰাণে মৰাৰ ভাবুকি প্ৰত্যেক মুহূৰ্তত আহি থাকে আৰু দুবাৰকৈ আক্ৰমণ হৈছে যিহেতু প্ৰশাসনে মোক সেই সময়ত তেওঁলোকে সহায় আগবঢ়াইছে হ'লেও আজিৰ দিনত মই বহুত বিপদৰ সন্মুখীন হৈছোঁ কিন্তু তাইপা জাতীয় সংগঠনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গৰিয়া জাতীয় পৰিষদৰ চৰাইদেউ জিলা সভানেত্ৰী হিচাপে আৰু আমাৰ সংগঠনৰ চৰাইদেউ জিলা সকলো বিষয়ববীয়াক লৈ আমি আহ্বান জনাইছোঁ এই মঞ্চৰ পৰা কালি যিটো ঘটনা আমাৰ খিলঞ্জীয়া সংগঠনৰ লগত ঘটিত হৈছে তাৰ কাৰণে আমি খুব দুখিত আৰু লজ্জিত কাৰণ যাতে অনাগত দিনত এনেকুৱা ধৰণৰ কাম নহয় আৰু আমাৰ গৰিয়াসকল মৰিয়াসকল দেশীসকলে যাতে অনাগত দিনত এই মিয়াসকলৰ কাৰণে লজ্জিত নহয় আৰু বিপদজনক কোনো কাৰণত তেওঁলোকে বিপদৰ সন্মুখীন নহয় মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ যাতে দ্বিতীয়তে কোনো মিয়াক আমাৰ গৰিয়াসকলে বিয়া নাপাতে আৰু মাটি কিনা বেচাৰ ক্ষেত্ৰত যাতে সতৰ্ক হয় কাৰণ তেওঁলোকে মাটি কিনি বা বিয়া পাতি ইয়াত প্ৰশ্ৰয় ল'ব আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ৰয়ৰ ফলতে তেওঁলোকে গোটেই সেই ঠাইখন তেওঁলোকে বিয়পি তেওঁলোকৰ পৰিয়াল কৰিবলৈ বিচাৰে পৰিয়াল কেন্দ্ৰিক কৰি তেওঁলোকে আমাৰ অসমীয়া অস্তিত্বটো শেষ কৰিব বিচাৰে বিশেষকৈ আমাৰ গৰিয়া মৰিয়া দেশী জলহা